নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ হৈছে কেইটামান অসমৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰোঁ, সেই কষ্টৰ ফলত মই আজি 1K ছাবস্ক্ৰাইব কৰিব পৰা নাই। সকলোৱে মিলি মোক 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু সকলোৱে মিলি অতি সোনকালে চেনেলটো মনিটাইজ হোৱাৰ কাৰণে সহায় কৰে তাৰে আশা কৰি মই আৰম্ভ কৰিছোঁ। জিঅ'গ্ৰাফিৰ 67 হৈছে, টাইপিঙত মোৰ মিষ্টেক হৈছে, 61 হ'ব, এইটো 61 বুলি ভাবি ল'লে হ'ল। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হ'ল উত্তৰ বড়োসকল। 62 জেমি নগাসকলে অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়? উত্তৰ হ'ব ডিমা হাছাও জিলাত। 67 অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাহ্মণ আদি অজনজাতীয় লোকসকল ডেছ জনগোষ্ঠীৰ? উত্তৰটো হ'ব ককেশীয় জনগোষ্ঠীৰ। 64 2010-11 চনৰ কৃষি জৰীপ মতে অসমৰ মুঠ ডেছ হেক্টৰ মাটিত খেতি কৰা হয়? উত্তৰ হ'ব 28.11%। 65 অসমৰ প্ৰায় ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষক ডেছ লোক? উত্তৰ হ'ব 85%। 66 অসমক মুঠ ডেছ কৃষি জলবায়ুৱীয় অঞ্চল ভাগ কৰা হয়? উত্তৰ হ'ব 6টা। 67 অসমৰ প্ৰধান খাদ্যশস্য হ'ল? উত্তৰ হ'ব ধান। 68 অসমৰ চাহ উদ্যোগ পাৰ্ক ক'ত আছে? উত্তৰ হ'ব ছয়গাঁৱত। 69 অসমৰ সীমান্ত বাণিজ্য কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ হ'ব মানকাছাৰ। 70 হ'ব মাছ উৎপাদনত অসমৰ জিলাসমূহৰ ভিতৰত ডেছ জিলা প্ৰথম? উত্তৰ হ'ব নগাঁও। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই বাকী যিখিনি জিঅ'গ্ৰাফিৰ কুৱেশ্যন আছে সকলো দিম। ইয়াৰ লগতে মই এটা ষ্টাৰ্ট কৰা নাই, সেইটো ষ্টাৰ্ট কৰিম অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি, ভাৰতৰ ইতিহাস, ভাৰতৰ অৰ্থনীতি সকলোবোৰ দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই তাৰ আশা কৰি ইমানে সমাপ্ত কৰিছোঁ। নমস্কাৰ।